আমি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ পুৱাৰে পৰা আপোনালোকক দেখুৱাই আছোঁ। গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছত কেনে মহাসাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সেই মহাসাগৰৰ মাজত ৰাইজে কেনেধৰণে জীয়াতু ভুগিবলগীয়া হৈছে। আমি হাতীগাঁৱত এই মুহূৰ্তত উপস্থিত আছোঁ। সতীৰ্থ ৰাতুল আছে, ৰাতুলে দেখুৱাব। এইটো হৈছে হাতীগাঁৱৰ মূল পথ। হাতীগাঁৱৰ এই মূল পথটোত বছৰ বছৰ ধৰি এই একেই সমস্যা। এই সমস্যা নোহোৱা কৰিবলৈ কিছুদিন পূৰ্বে প্ৰায় বছৰ দিন পূৰ্বে এই পথটো নতুনকৈ নিৰ্মাণ কৰা হৈছিল। নলা নৰ্দমা পথ নতুনকৈ নিৰ্মাণ কৰি কোৱা হৈছিল যে এই অঞ্চলটোক বানমুক্ত কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ল। কিন্তু আজিও সেই একেই অৱস্থা আছে। আমি এখন বিদ্যালয় দেখুৱাইছোঁ। এইখন হৈছে চিজুবাৰী প্ৰাথমিক বিদ্যালয়, কাষতে আছে হাতীগাঁও হাইস্কুল। আৰু এই চিজুবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভিতৰৰ পৰিৱেশ যদি আপোনালোকে চাই, আজি বহু বছৰৰ পৰা প্ৰায় 10 বছৰ আগৰে পৰা আমি এই বিদ্যালয় বা এই অঞ্চলটো এই পথটোৰ বাতৰি পৰিৱেশন কৰি আছোঁ। এই একেই পৰিৱেশ। তাৰ আগৰ আমাৰ অগ্ৰজসকলেও এই পৰিৱেশসমূহ দেখুৱাইছিল আৰু যোৱা 10টা বছৰত আমি দেখিছোঁ যে বিভিন্ন সময়ত এই পথটোৰ মেৰামতিৰ কাম কৰা হৈছে, বিভিন্ন সময়ত এই পথটো নতুনকৈ নিৰ্মাণ কৰাৰ কাম কৰা হৈছে। কিন্তু কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰিবলৈ যেনেধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা যেনেধৰণে সক্ষম হ'ব লাগিছিল, সেই সক্ষমতা আজিও দেখিবলৈ পোৱা নগ'ল। তাৰ পিছৰ পৰিৱেশ হৈছে এয়া। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে হাতীগাঁও অঞ্চলতো নিশাৰ ভাগত অহা সেই বৰষুণত দেখিবলৈ পোৱা গৈছে এই ধৰণে ৰাইজে এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে। বাট পথ নোহোৱা হৈছে আৰু বাট পথ নোহোৱাৰ কাৰণে তেওঁলোকে পদপথৰ ওপৰেৰে যাবলগীয়া হৈছে। কিন্তু পদপথৰ ওপৰেৰে যাত্ৰা কৰোঁতেও সকলো সাৱধান হ'বলগীয়া পৰিৱেশ, কাৰণ পদপথৰ বিভিন্ন প্ৰান্তত উন্মুক্ত কিছু মেনহোল আছে আৰু সেই উন্মুক্ত মেনহোলসমূহে যিকোনো মুহূৰ্ততে বিপদ মাতি আনিব পাৰে। কাৰণ কালি গুৱাহাটী মহানগৰীত এগৰাকী মহিলাৰ মৃত্যু হৈছে মালিগাঁৱত উন্মুক্ত নলাত পৰি। 1 মিনিট সময় এটা ল'ম আপোনাৰ। কৃত্ৰিম বানৰ কথা কি ক'ম, কিমান আপোনালোকে ক'ব? আৰু একেই প্ৰশ্ন, সেই একেই উত্তৰ। এইটোতো কথা বছৰ বছৰ ধৰি কৈ থকাই হৈছে, কাৰো কোনো কাণত নোসোমায়। তেনেকৈ মানুহ চলি আছে। কাৰো ইয়াৰ বিৰুদ্ধে যি আন্দোলন হ'ব লাগে আন্দোলন হোৱা নাই। আচলতে এইটো এটা ডাঙৰ ইছ্যু হ'ব লাগে ৰাইজৰ ওচৰত। কিন্তু আমাৰ দেখি গৈছোঁ যে এই বানপানী 2 দিন পিছতে শুকাই যাব আৰু মানুহৰ মনৰ পৰা এইটো কথাটো পাৰ হৈ যাব, কোনো মনত ধৰি নাথাকে। এই পথটোতো কিছুদিন আগতে নিৰ্মাণ কৰা হৈছিলে, বহু টকা খৰচ কৰা হৈছিলে, নলা নৰ্দমা নিৰ্মাণ কৰা হৈছিলে। মোৰ ধাৰণা তেওঁলোকে তাৰমানে প্ৰপাৰ যি নৰ্মছত হ'ব লাগে সেই নৰ্মছ বিষয়ে ফ'ল' কৰা নাই। আদাৰৱাইজ ইমান ৱাটাৰ লগিং হ'ব নোৱাৰেতো। আপোনালোকে দেখিছোঁ যে এতিয়া যিহেতু গাড়ী চলাব নোৱাৰে পদপথেৰে গৈছে, কিন্তু পদপথতো বিভিন্ন স্থানত মেন হ'ল। কালি গুৱাহাটীত এগৰাকী মহিলাৰ মৃত্যু হৈছে। কিমান নিৰাপদ আপোনালোকৰ জীৱন গুৱাহাটী মহানগৰী? নাই নিৰাপদ নহয়। মই ধৰক এতিয়া খুব দৰকাৰতহে খোজকাঢ়ি আছোঁ, কিন্তু যিকোনো মুহূৰ্তত মোৰে কিবা এটা হ'ব পাৰে, এইখিনি কথা। মানে গুৱাহাটী মহানগৰীত যদি আপুনি এতিয়া ওলাই আহে খোজকাঢ়িবলৈও ৰাইজৰ ভয় হৈছে, কাৰণ কোন মুহূৰ্তত কি পৰিৱেশৰ সৃষ্টি হয় কোনেও নাজানে। আমি কৈছোঁ যে যিসমূহ বাহন এই পথেৰে অহা যোৱা কৰিছে, বাহনসমূহ প্ৰায়সমূহ বাহনে বিকল হৈছে। আৰু এখন দুচকীয়া বাহন এই মুহূৰ্তত আমাৰ কেমেৰাৰ সন্মুখত দেখুৱাইছোঁ, আৰু এখন দুচকীয়া বাহন এই পথেৰে আগবঢ়াৰ চেষ্টা কৰিছিল। হয়তো কোনো এৰাব নোৱাৰা কাম আছে, জৰুৰী কামত তেওঁলোকে আগবাঢ়িবলগীয়া হৈছে। অন্যথা মৰণত শৰণ দি গুৱাহাটী মহানগৰীৰ মাজেৰে ৰাইজে আজিৰ দিনটোত অহা যোৱা নকৰে। আমি যিজন লোকৰ ভাষ্য সংগ্ৰহ কৰিলোঁ তেওঁ উল্লেখ কৰিছে যে অতি জৰুৰী কাম থকাৰ কাৰণেহে তেওঁ ঘৰৰ পৰা ওলাই আহিবলগীয়া হৈছে। কিন্তু ওলাই আহি কি হৈছে, এই ধৰণে জীয়াতু ভুগিবলগীয়া হৈছে। কষ্ট উপাৰ্জিত ধনেৰে কোনোবাই যদি দুচকীয়া বাহন এখন লৈছিল, গুৱাহাটী মহানগৰীত তেওঁৰ জীৱন যাত্ৰা কিছু সুচল হ'ব বুলি কৃত্ৰিম বানৰ মাজত আহি বাহনখন বিকল হৈছে। হাজাৰ হাজাৰ টকাৰে আকৌ বাহনখন ভাল কৰিব লাগিব। এইসমূহ যি ৰাইজৰ ক্ষতি হৈছে, ৰাইজৰ যি লোকচান হৈছে, এইসমূহৰ ক্ষতিপূৰণ কোনে দিব? বিভিন্ন প্ৰান্তত এই কৃত্ৰিম বানৰ কাৰণে যিসমূহ দুৰ্ঘটনা সংঘটিত হৈছে, সেই দুৰ্ঘটনাসমূহত কোনো লোক যদি আহত হৈছে, কোনোজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে, এই ক্ষতিপূৰণসমূহ কোনে দিব? যিসমূহ দুচকীয়া আৰু 4চকীয়া বাহন কালিৰ পৰা হোৱা এই মুখলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বিকল হ'ল, সেই বাহনসমূহৰ গৰাকীসকলৰ ওচৰলৈ গৈ আপুনি সোধক যে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানে তেওঁলোকক কিমান জ্বলা-কলা খুৱাইছে। আমি আৰু কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। এই পানী ভাঙি কিছু লোকে অহাৰ চেষ্টা কৰিছে। আমি উল্লেখ কৰিছোঁ যিহেতু সোমবাৰ আজি বিহুৰ পিছত অফিচ কাছাৰী ইত্যাদি খুলিছিল আৰু চিকিৎসাজনিত কাৰণত বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী মহানগৰীলৈ বহু লোকৰ আগমন ঘটে আৰু তেনে লোকসকলে এৰাব নোৱাৰা যিসকলৰ কাম থাকে, জৰুৰী যিসকলৰ কাম থাকে, তেওঁলোকে ওলাই আহিবলৈ বাধ্য হৈছে। কিন্তু ওলাই আহি যেতিয়া পানীৰ সন্মুখত দেখিছে, সেই পানীৰ মাজেৰে যোৱা চেষ্টা কৰিছে, তেতিয়া কাৰোবাৰ যদি 4চকীয়া বাহনখন বেয়া হৈছে, কাৰোবাৰ দুচকীয়া বাহনখন বেয়া হৈছে, কোনোবাই সেই বাহনখন লৈ পানীৰ মাজতে আবদ্ধ হ'বলগীয়া হৈছে। নিশাৰ পৰা বহু লোক আবদ্ধ হৈ আছে আৰু এই পৰিৱেশৰ মাজতেই গুৱাহাটী মহানগৰীৰ বাসিন্দাই সময় পাৰ কৰিবলগীয়া হৈছে, কাৰণ তেওঁলোকে স্মাৰ্ট চিটিৰ বাসিন্দা, যিখন স্মাৰ্ট চিটিক গুৱাহাটী মহানগৰ বুলি কোৱা হয়। আজিৰ দিনটোত মহানগৰ নে মহাসাগৰ তাক লৈ ৰাইজে বিভূতিত পৰিবলগীয়া হৈছে। আৰু পৰিৱেশ দেখুৱাইছোঁ, এয়া হৈছে হাতীগাঁৱৰ পৰিৱেশ। একেই পৰিৱেশ অনিল নগৰত, একেই পৰিৱেশ নবীন নগৰত, একেই পৰিৱেশ ৰাজগড়ত, একেই পৰিৱেশ ৰুক্মিণী গাঁৱত, একেই পৰিৱেশ চাৰ্ভেত। আৰু প্ৰত্যেকটো প্ৰান্তৰ এই কৃত্ৰিম বানৰ মাজত ৰাইজে হাহাকাৰ কৰাৰ বাহিৰে, হাইৱে বিয়ে কৰাৰ বাহিৰে আন কোনো উপায় নাই, কাৰণ ৰাইজৰ এই সমস্যাৰ কথাসমূহ শুনিবলৈ আজিৰ দিনটোত কাৰো আহৰি নাই।